সম্মানীয় সভাপতি হজরত মৌলানা মুশতাক আহমদ সাহাবর আদেশ মর্মে হজরত মৌলানা কলিমুদ্দিন সাহাবর তৎপরতাত দৰং জিলা জমিয়তৰ যি সজাতি দল দৰং জিলাত আমি এলান কৰিছিলোঁ। সৰ্বপ্ৰথমে আমি দৰং জিলাবাসী আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাজাকাল্লাহ, আল্লাহ তাআলা আপোনালোকক উত্তম প্ৰতিদান দান কৰক। চাপৰ জিলাত আমি বৰ্তমান উপস্থিত। এই চাপৰ জিলাত যি অমানৱীয়ভাৱে ইয়াত উচ্ছেদ কৰা হ'ল, এই অসহায় মানুহক যে আপোনালোকে সহায় কৰিব, প্ৰতিদান নিশ্চয় আল্লাহ তাআলা আপোনালোকক দান কৰিব। আপোনালোকে যি দান বৰঙণি আগবঢ়াইছে, এই দান বৰঙণিৰ প্ৰতিদান নিশ্চয় আল্লাহ তাআলা আপোনালোকক দিব। অনাগত দিনত যাতে এনেকুৱা সহায় কৰে, মানুহৰ দুখৰ সময়ত যাতে আপোনালোকে কাষত থাকে, আপোনালোকৰ কাৰণে দোৱা থাকিল। আৰু য'ত য'ত মানুহ অসুবিধাত আছে, এই অসুবিধাগ্ৰস্ত মানুহক যাতে আমি সহায় কৰিব পাৰোঁ, অনাগত দিনত আমি একেলগে কাম কৰি যাম ইনশাআল্লাহ। আজি আপোনালোকে চাব পাৰিছে বৃহত্তৰ এলেকা, ইয়াত যিমান দিব মানে কম হ'ব, ইমান দিব লগা আছে। তাৰমানে ইয়াৰ পিছত যদি কোনো সংগঠন বা দৰং জিলাৰ কোনো তেনেকুৱা যদি সংগঠন বা NGO বা ট্ৰাষ্টে যদি কোনো উদ্যোগ তেনেকুৱা লয়, আমি দৰং জিলা জমিয়ত আছোঁ, চাপৰ জিলা জমিয়তৰ সভাপতি চাহাব ইয়াত আছে, পূৰ্ণ সহযোগিতা কৰা হ'ব। এই ক্ষেত্ৰত যদি আপোনালোকে কৰবাৰ পৰা যদি মাল চামান, আমাৰ খৈৰাকাটা এলেকাৰ পৰা নৌজৱান ভাইসকল বহুত মেহনত কৰি ইয়াত মাল আনিছে, এখেতসকলকো আল্লাহ তাআলা আল্লাহ তাআলা এখেতসকলকো জাজা খাইৰ দিয়ক। আপোনালোকেও যদি তেনেকুৱা ইচ্ছা কৰে ইনশাআল্লাহ ইয়াত সঁহাৰি দিব বুলি নিশ্চয় আমাৰ লগত যোগাযোগ কৰিলে আপোনালোকক আমি সহায় দিম ইনশাআল্লাহ।